हेलो ভিউয়ার্স আপনার এনআরসির বায়োমেট্রিক্সৰ বাবে আধাৰ কাৰ্ড বনাব পৰা নাই নেকি বা আধাৰ কাৰ্ড বনালে বাৰে বাৰে ৰিজেক্ট মাৰে থাকে নেকি তেনেহলে সঠিক ভিডিওতে ক্লিক কৰিছে মই আজি কম এনআৰসিৰ আধাৰ কাৰ্ড বায়োমেট্ৰিকৰ আধাৰ কাৰ্ড কেনেকৈ বনাব পাৰি অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ এনআৰসি বায়োমেট্ৰিক তথ্য সংগ্ৰহ প্ৰক্ৰিয়া 2018 চনৰ পৰা আৰম্ভ হৈছিল যদিও 2019 চনৰ জুলাইৰ পৰা ডিসেম্বৰলৈ এই বায়োমেট্ৰিক তথ্যবোৰ সংগ্ৰহ কৰা হৈছিল প্ৰক্ৰিয়াত প্ৰায় 27 লাখ মানুহৰ হাতৰ ছাপ বা বায়োমেট্ৰিক লোৱা হৈছিল আৰু এই বায়োমেট্ৰিক তথ্যবোৰ হোল্ড কৰি ৰখা হৈছিল যেতিয়া আমি নতুন আধাৰ কাৰ্ড কোনো নতুন আধাৰ চেণ্টাৰত বনাবলৈ যাওঁ তেতিয়া আমাৰ হাতৰ ছাপ চকুৰ ৰেটিনাৰ ফটো আৰু ফেস ফটো আদি স্ক্যান কৰি পঠিয়ায় তাৰ পিছত হেবৰ ইউআইডিএ পৰীক্ষা কৰে পিছত ইউআইডিএ এই বায়োমেট্ৰিক ডাটাবোৰ আগতে লোৱা এনআৰসিৰ বায়োমেট্ৰিক বা আগতে হৈ যোৱা আধাৰ কাৰ্ডৰ ডাটাবোৰৰ লগত মেচিং কৰায় ফলত হেটো ডুপ্লিকেট বুলি দেখা দিয়ে কাৰণ যেহেতু আগতে একবাৰ এনআৰসিৰ বায়োমেট্ৰিক বিলাক ছাপ দিছিল এতিয়া নতুনকৈ ছাপ দিলে ডাবল বুলি দেখায় ফলত ডুপ্লিকেট বুলি দেখায় যাৰ ফলত আমাৰ আধাৰ কাৰ্ডবোৰ ৰিজেক্ট কৰি দিয়ে প্ৰশ্ন আহে কিছুমানৰ আধাৰ কাৰ্ড কেনেকৈ হল এনআৰসিৰ পাছত যেতিয়া আধাৰ কাৰ্ড আৰম্ভ হল তেতিয়া সকলোৱে আধাৰ কাৰ্ড বনাবলৈ ধৰিলে এনআৰসি ছাপ দেউতে যিসকলৰ প্ৰপাৰ ডকুমেন্টছ নিদিয়াৰ বাবে কিছুমানৰ এনআৰসিৰ বায়োমেট্ৰিক্সটো ৰিজেক্ট হৈ গৈছিল যাৰ ফলত আধাৰ কাৰ্ড হিয়তৰ হৈ গল আৰু কিছুমানে শেহতীয়াভাৱে বাইপাছ কৰি আধাৰ কাৰ্ড বনালে যেটো মই অনলাইনত ক'ব বিচৰা নাই হল এইবোৰ কেতিয়া হ'ব এইবোৰৰ বিষয়ে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছে হেতু মই ভিডিওৰ লাষ্টত দেখাম তাৰ বাহিৰে কোনো চেণ্টাৰত যদি কয় যে মই আধাৰ কাৰ্ড বনাই দিম হেতু মিছা কথা আৰু যদি বনায়ও দিয়ে হেতু বাইপাছ কৰি বনাব হেতু আপোনাৰ কথা সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অবিহনে এই আধাৰ কাৰ্ডবোৰ ৰিজেক্ট নহয় বা ইউআইডিএ ৰিজেক্ট নকৰে যেতিয়া ইউআইডিএ এবোৰ এৰি দিব হেতু আমি গম পাই যাম তেতিয়া আমি ভিডিওত জনাই দিম যে এতিয়া আধাৰ কাৰ্ডবোৰ হ'ব বা কিবা নিউজত পাব ভিডিওটো সাবস্ক্ৰাইব কৰি ৰাখিব হেতু নিউজৰ বাবে সুপ্ৰিম কোৰ্টৰ যেতিয়া ড্ৰাফট এনআৰসিৰ পৰ্যায়ত আছিল 27 লাখ মানুহৰ বায়োমেট্ৰিক্স তেওঁলোকে সংগ্ৰহ কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিছিল আৰু আমি বায়োমেট্ৰিকখিনি সংগ্ৰহ কৰো সংগ্ৰহ কৰাৰ পিছত সুপ্ৰিম কোৰ্টে 13/8/2019 তাৰিখে এটা নিৰ্দেশ দিয়ে যে এই ডাটাবিলাকৰ সংৰক্ষণ হ'ব লাগিব আৰু সংৰক্ষণ হোৱাৰ পিছত যিসকলে এনআৰসিত নাম সোমাব তেওঁলোকে আধাৰ কাৰ্ড ঘূৰাই পাব যিসকলৰ নাম সোমোৱা নাই তেওঁলোকে ট্ৰিব্যুনেলৰ জাজমেন্টৰ পিছত আধাৰ কাৰ্ডসমূহ পাব